জুবিন ক্ষেত্ৰত নাই শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা ছমাহ পাৰ হোৱাৰ পিছতো জুবিন ক্ষেত্ৰত নিৰ্মাণ নহল শৌচাগাৰ প্ৰস্ৰাৱগাৰ প্ৰতিদিনে জুবিন ক্ষেত্ৰত ভিৰ কৰে শ শ অনুৰাগীয়ে স্বাস্থ্যসন্মত প্ৰস্ৰাৱগাৰ শৌচাগাৰ নথকাত অসুবিধাৰ সন্মুখীন হৈছে লোকসকল আজি এটা অস্থায়ী প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ আছে সেইটোৰ অৱস্থাও অতি জৰাজীৰ্ণ আমি আপোনালোকক সেই পৰিৱেশটো দেখুৱাইছো আজি 6টা মাহ পাৰ হ'ল কিন্তু জুবিন ক্ষেত্ৰৰ যে নিৰ্মাণ কাৰ্য আগবাঢ়িব লাগিছিল সেয়া আগবঢ়া নাই ইতিমধ্যে আমি সেই পৰিৱেশসমূহ আপোনালোকক দেখুৱাই গৈছো পত্নী গৰিমা শইকীয়া গাৰ্গ আজি যেহেতু উপস্থিত হৈছিল জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সৈতে তেওঁলোকে আজি কি সিদ্ধান্ত ললে কেনে ধৰণে পৰিকল্পনা কৰিছে গোটেই কথাখিনি গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে মন্তব্য কৰিছে কিন্তু আমি এই পৰিৱেশ দেখুৱাইছো য'ত জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছত সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ নিতৌ শ শ অনুৰাগী আহে হাজাৰ হাজাৰ অনুৰাগী আহে কেৱল ৰাজ্যৰে নহয় আচলতে ৰাজ্যৰ বাহিৰৰ পৰাও দেশ বিদেশৰ বিভিন্ন মানুহ আহে কিন্তু এই স্থানত আজি পৰ্যন্ত এটা সুব্যৱস্থা থকা শৌচাগাৰ অথবা প্ৰস্ৰাৱগাৰ আজিলৈকে নিৰ্মাণ কৰা নহল আৰু যি এটা অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছিল তাৰো অৱস্থা অতিকৈ তথৈবচ এয়া পৰিৱেশ আপোনালোকক দেখুৱাইছো আচলতে চৰকাৰৰ এয়া কেনেধৰণৰ ব্যৱস্থা কিমান অনিহা কিমান অৱহেলা কিমান চূড়ান্ত অৱহেলাৰ মাজত জুবিন ক্ষেত্ৰক ৰখা হৈছে এই দৃশ্যসমূহে আচলতে জলজল পটপট কৰিছে গোটেই ছবিখন আমি এই পৰিৱেশটো আপোনালোকক দেখুৱাইছো জুবিন ক্ষেত্ৰৰ পৰা জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে কিয় ইমান লেহেমীয়া কৰি আছে যেটো সময়ত নেকি 18 মাহত এখন উৰণ হেতু নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চৰকাৰে চলাই গৈছে কিন্তু জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কিয় এনে ধৰণৰ আচলতে অৱহেলা কৰি থকা হৈছে সেই প্ৰশ্নটোৰ উত্তৰ আচলতে প্ৰত্যেকগৰাকী জুবিন অনুৰাগীয়ে বিচাৰি আছে আমি ইতিমধ্যে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি আজি যেহেতু জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে তেওঁলোকে কেনে ধৰণে পৰিকল্পনা কৰিব কেনে ধৰণে গোটেই নিৰ্মাণ কাৰ্যটো তেওঁলোকে বিচাৰিছে গোটেই কথাখিনি আজি তেওঁলোকে সিদ্ধান্তত উপনীত হৈছে আৰু চৰকাৰে কেতিয়াৰ পৰা কাম আগবঢ়াব সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব চাৰিবেৰৰ কাম আৰম্ভ কৰিব লাগে বুলি পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে আৰু কেনে ধৰণে লাইব্ৰেৰী বা মিউজিয়াম এখন মঞ্চ এই গোটেইখিনি আচলতে পৰিয়ালৰ ফালৰ পৰা দাবী কৰা হৈছে যে এনে ধৰণৰ হ'ব লাগিব কিন্তু এই কামখিনি কেতিয়া আগবাঢ়িব বা কেতিয়াৰ পৰা আৰম্ভ হ'ব সেয়া আচলতে যথেষ্ট লক্ষণীয় জুবিন ক্ষেত্ৰত আপোনাৰ যিখিনি কৰিম বুলি কৈছিলে সেইখিনি এতিয়ালৈকে হোৱা নাই সেইটো বস্তু এটা প্ৰত্যক্ষ কৰিলোঁ আৰু লগতে ইয়াত আপোনাৰ যোৰহাটৰ পৰাই নহয় বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে কিন্তু ইয়াত মই এটা টয়লেট নেদেখিলোঁ আছে টয়লেট কিন্তু সেইটো কোনো মানে ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই ইয়াত ধৰক মিটিং এখনকে হ'ল কাৰোবাৰ এজনৰ প্ৰস্ৰাৱ কৰিব লাগিলে কাৰোবাৰ এজনৰ পায়খানা কৰিব লাগিলে সেইখিনি ক'ত কৰিবগৈ নে সেই হাবিলে দৌৰ মাৰিব কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ঠিক আছে সেই কনষ্ট্ৰাকশ্যনৰ কামটোৰ লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিও তেওঁলোকে টয়লেট এটা ব্যৱস্থা কৰি দিব লাগে বুলি মই ভাবোঁ সেইদিনাখন গৰিমা বৌৱে এই পালখন গৰিমা বৌৱে পালখন নিজ হাতেৰে বান্ধি থৈ গৈছে সেইখনটো গৰিমা বৌৱে বান্ধি থৈবলগীয়া বস্তু নহয় কাৰণ এয়া গৰিমা বৌ স্বামী আছিল কিন্তু তেওঁ আমাৰ প্ৰাণৰ শিল্পী আছিল অসমৰে নহয় অসমৰ মানে অসমে দুখ কৰা নাছিলে সমগ্ৰ দেশে দুখ কৰিছিলে যেতিয়া এই দুৰ্ঘটনাটো ঘটিছিল সেইকাৰণে মই ভাবোঁ চৰকাৰে এই টয়লেটটোৰ বিষয়ে অকণমান চকু ৰাখক আৰু কনষ্ট্ৰাকশ্যনৰ কামটো সোনকালে কৰি মানে ইয়াত সুবিধা কৰি দিয়ক